মই নগাঁও জিলাৰ বাসিন্দা, কিন্তু এইবাৰ বিহালী ৭১ নং বিহালী অনুসূচিত জাতি সংৰক্ষিত আসনৰ পৰা JMM ঝাৰখণ্ড মুক্তি মৰ্চা প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু বৰ্তমান আমি আজি কাৰ্যসূচী হিচাপে বিহালী অঞ্চলৰ বিভিন্ন অঞ্চলত গৈছোঁ আৰু ৰাইজৰ মাজত আমি পৰিচয় হৈছোঁ আৰু আমাৰ আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত আমি ৰণকৌশলো তৈয়াৰী কৰিছোঁ আৰু আমি বিভিন্ন সমাজকৰ্মী, বিভিন্ন সমাজ সচেতন ব্যক্তি আৰু আমাৰ শ্ৰমিকসকলক লগ কৰি তেওঁলোকৰ সমস্যাসমূহৰ বিষয়েও আমি বুজ লৈছোঁ। যিহেতু চাওক, অসমৰ ক্ষেত্ৰত উন্নয়ন হৈছে যদিও বহু অঞ্চল এতিয়াও বিহালী অঞ্চলত, আজি মই যিখিনি অঞ্চলত গ'লোঁ এই অঞ্চলবোৰ দেখিলোঁ আজিও ৰাস্তা ঘাটৰ কোনো উন্নয়ন হোৱা নাই। গতিকে সেইবিলাকো সমস্যা আমাৰ আছে। গতিকে আমি সেই সমস্যাসমূহৰ ওপৰতো বিতংভাৱে আমি আলোচনা কৰিছোঁ আৰু আগন্তুক নিৰ্বাচনত আমি ৰাইজৰ সহায় সহযোগিতা পাম বুলি পেলাই আশা কৰিছোঁ। আৰু আমি ভাবোঁ যে আমাক ৰাইজে আগবঢ়াই নিব, আমাক ৰাইজে তেওঁলোকৰ সেৱা কৰাৰ সুবিধা দিব। আমি ইয়াত নেতা হ'বলৈ অহা নাই, আমি মাটিৰ মানুহ, আমি সমাজ সেৱা কৰিবলৈ আহিছোঁ। আমি মাটিত আমি কৃষিৰ ওপৰত ভিত্তি কৰি আমি ডাঙৰ দীঘল হৈছোঁ, আমি কৃষিজীৱী লোক। গতিকে আমি ইয়াত যিহেতু চাহ বাগানকে আদি কৰি বিভিন্ন ক্ষেত্ৰত কৃষিৰ ওপৰতে ভিত্তি কৰি আছে। গতিকে এই অঞ্চলসমূহত চাহ বাগানৰ অঞ্চলসমূহো দেখিছোঁ, যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকৰো অৱস্থাবিলাক এই খৰাঙে বহুত জুৰুলা কৰিছে। গতিকে তেনেকুৱা ধৰণৰ ইয়াত যি উন্নয়নৰ সুবিধা হ'ব লাগিছিল সেই সুবিধা নাই। গতিকে আমি ভাবিছোঁ যদি ৰাইজে আমাক আগবঢ়াই নিয়ে, ভৱিষ্যতলৈ যদি তেওঁলোকৰ সেৱা কৰাৰ সুবিধা দিয়ে, আমি মূল কৃষিৰ ওপৰতে আমি ব্যৱস্থা লৈ আমি ভৱিষ্যতলৈ আৰু ইয়াৰ থলুৱা যিসকল আমাৰ নিবনুৱা যুৱক আছে তেওঁলোককো লৈ বা যুৱতীসকলক লৈ, ৰাইজক লৈ তেওঁলোকৰ দিহা পৰামৰ্শ মতে আমি ৰাইজৰ কাম কৰিম। কেনেধৰণে আগবাঢ়ি যাব? হয়, কেন্দ্ৰত যিহেতু বিজেপি চৰকাৰ আছে, অসমতো বিজেপি চৰকাৰ আছে, হয় সেই কথাটো আপুনি ঠিকেই কৈছে। কিন্তু ইয়াতো বহুতখিনি আমাৰ অসমৰ ৰাইজৰ ক্ষেত্ৰত বহুতখিনি ক্ষোভ আছে, আমাৰ চৰকাৰৰ ক্ষেত্ৰতো বহুতখিনি ক্ষোভ আছে। ইয়াত মই এতিয়া বিতংভাৱে ক'বলৈ নাযাওঁ। প্ৰতিজন আজি উঠি অহা যুৱকে গম পাইছে, যুৱক যুৱতীয়ে গম পাইছে, নৱপ্ৰজন্মই গম পাইছে যে অসমত কেনেধৰণৰ ভ্ৰষ্টাচাৰী শাসন চলি আছে, কেনেধৰণৰ আপোনাৰ নীতি ইয়াত চলি আছে। সেই নীতি আদৰ্শ যি হৈ আছে সেয়া আজি নৱপ্ৰজন্মই বুজি পাইছে আৰু তেওঁলোকৰ যি নিবনুৱা সমস্যা দূৰ হৈছে, নোহোৱা নহয়। চাকৰি ক্ষেত্ৰত আগবাঢ়িছে, কিবা বেলেগ ক্ষেত্ৰতো আগবাঢ়িছে। কিন্তু ইয়াত যিটো আপোনাৰ পুঁজিবাদী যিটো নীতি চলি আছে, যেনেধৰণৰ ভূমি, আমাৰ অসমৰ ভূমি, চাহ বাগানৰ ভূমি যেনেধৰণৰ বনিয়া গোষ্ঠীক দি আছে চৰকাৰে, বনিয়া গোষ্ঠীৰ হাতত আজি অৰ্পণ কৰি আছে। এইদৰে থাকিলে আমি এটা সময়ত যেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানীক আমি খেদিবৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছিল, আমাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহ শ্বহীদ হৈছিল। এই বনিয়া গোষ্ঠীৰ বিৰুদ্ধে এটা সময়ত আমাৰ এই নৱপ্ৰজন্মই যুদ্ধ কৰিব লাগিব। কাৰণ তেওঁলোকৰ যি নীতি, তেওঁলোকৰ যি অগ্ৰাসনৰ নীতি, এই নীতিত আমি তেওঁলোকৰ বহতীয়া হৈ থাকিব লাগিব। আমি এই বনিয়া গোষ্ঠীৰ, এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেনেকৈ আমাক শাসন কৰিছিল, এই বনিয়া গোষ্ঠীয়ে আমাক শাসন কৰিব। গতিকে আমাৰ অস্তিত্ব নাইকিয়া হৈ যাব। এই অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আমি আমাৰ যি চৰকাৰ আছে চৰকাৰক পৰিৱৰ্তন কৰাটো নিতান্তই প্ৰয়োজন। ৭১ নং সংৰক্ষিত যি বিহালী সমষ্টি আসন, এই আসন ২০০১ চনৰ পৰা বৰ্তমান সাংসদ প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্তৰ দখলত আছে। ৰঞ্জিত দত্তৰ নিশ্চিতভাৱে এই সমষ্টিত এটা প্ৰভুত্ব আছে। আপোনাৰ শক্তিশালী প্ৰতিদ্বন্দ্বী বিজেপিৰে হওক কংগ্ৰেছৰ ১০০% শক্তিশালী হ'ব। এই ক্ষেত্ৰত সাধাৰণ ৰাইজৰ কাষলৈ চাপি আপুনি কোনবোৰ সমস্যা বা কোনবোৰ আপোনাৰ ভিজন কেনেধৰণৰ? আমাৰ মূল লক্ষ্য হৈছে সাধাৰণ জনতা আৰু আমাৰ শ্ৰমিকসকল আৰু আমাৰ শিক্ষিত যুৱক যুৱতীসকল, নৱপ্ৰজন্ম। গতিকে তেওঁলোকৰ ওচৰত আমিও যিহেতু উঠি অহা নৱপ্ৰজন্ম, গতিকে আমি তেওঁলোকৰ দুখ, তেওঁলোকৰ বেদনা, আমাৰ অন্তৰত কি দুখ বেদনা আছে আমি সেইখিনি গম পাওঁ। গতিকে আমি সেই সমস্যাসমূহৰ ওপৰতে তেওঁলোকৰ ওচৰত আগবাঢ়ি যাম। আমাৰ যেনেকৈ আজি আমাৰ চাহ জনজাতিক SC ST ৬ জনগোষ্ঠীক যেনেকৈ SC ST মৰ্যাদা দিমকৈ আজিলৈকে নিদিলে, প্ৰথম ইছ্যু।
দ্বিতীয় আজি চাওক আমি 250 টকা টি গাৰ্ডেনৰ শ্ৰমিকৰ দৰমহা হাজিৰা দৈনিক মজুৰি 250 টকা এতিয়া 30 টকা বৃদ্ধি কৰিছে মানে 280 টকা কিন্তু 280 টকাত আপুনি আজি জানে 1 কেজি দালি কিনিব গ'লে আপোনাৰ 120 টকা 100 টকা পৰে 1 লিটাৰ মিঠাতেল 200 টকা গতিকে এই 280 টকাই এটা পৰিয়াল কেনেকৈ চলিব এইখিনি আমাৰ মূল সমস্যা এই সমস্যাৰ ওপৰত আমি মাত মাতিম গতিকে আমাক যদি ৰাইজে আমাক যদি পঠায় আমি সদনত এইখিনি সমস্যাৰ ওপৰত আমি মাত মাতিবৰ কাৰণে প্ৰস্তুত হৈ আগবাঢ়ি আহিছোঁ আৰু ভৱিষ্যতলৈ এই বিহালীবাসী ৰাইজৰ কাৰণে আমি কাম কৰিম আৰু বিহালী জনসাধাৰণক আমি আগুৱাই লৈ যাম আৰু মই প্ৰথমে কৈছোঁ যে মই নেতা নহয় মই সমাজ মই ৰাইজে যি ক'ব মই তাকে তাৰ ওপৰতে ভিত্তি কৰি কাম কৰিম যদি মই ইয়াত জয়যুক্ত হওঁ বিহালীবাসী ৰাইজে আপোনাক কি কাৰণত ভোট দিব উলিয়াব যিহেতুকে লোকেল আন্দোলন প্ৰসংগ স্থাপন হৈ আছে আৰু বিহালী বিভিন্ন প্ৰান্তত দল সংগঠন হওক ৰাইজে প্ৰতিক্ৰিয়া কৰি আছে যে এবাৰ স্থানীয় প্ৰাৰ্থী লাগিব বাহিৰৰ প্ৰাৰ্থী নালাগে এনেকুৱা প্ৰসংগ কিছুমান স্থাপন হৈ আছে সমষ্টিত চাওক সেইটো প্ৰসংগত হ'লে মোৰ ঘৰ যিহেতু নগাঁৱত মই বিহালীত আহিছোঁ 71 নং বিহালীত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছোঁ কিন্তু যিহেতু মই ভাৰতীয় নাগৰিক গতিকে মই ভাৰতবৰ্ষৰ যিকোনো জেগাত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ আৰু মোৰ কথা হ'ল কি মই ৰহা সমষ্টিৰ বাসিন্দা কিন্তু মোক দলে ইয়াত যিহেতু মোৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পৰা প্ৰাৰ্থী SC সম্প্ৰদায়ৰ অনুসূচিত জাতি সম্প্ৰদায়ৰ কোনো প্ৰাৰ্থী নাই আমাৰ ঝাৰখণ্ড মুক্তি মৰ্চা গতিকে তেওঁলোকে আমাক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আগবঢ়াইছে গতিকে মই আহিছোঁ ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আৰু মই যিহেতু অসম আই মাতৃ আমি জয়াই অসম সদায় কওঁ গতিকে জয়াই অসম কৈ থকাৰ পিছত আমি অসমৰ প্ৰতিটো প্ৰান্তত আমি নিজৰ স্বাধীনভাৱে আমি থাকিব পাৰোঁ গতিকে অসমৰ বিহালীখনটো অসমৰ বাহিৰত নহয় গতিকে অসমৰ এটা সমষ্টি গতিকে এই সন্মানীয় সমষ্টিটোত আগতে ডাঙৰ নেতাসকলে শাসন কৰিছে নেতাসকলে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবাঢ়ি বিজয়ী হৈছে চলাইছে কিন্তু আমি ক্ষুদ্ৰ মানুহ আমি সেৱক আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আহিছোঁ যে আমি ৰাইজৰ সেৱা কৰোঁ গতিকে আমাৰ প্ৰধান কৰ্তব্য হৈছে ৰাইজৰ সেৱা কৰা গতিকে ৰাইজে যদি আমাক আগবঢ়াই দিয়ে আমি ৰাইজৰ সেৱা কৰোঁ আমি ইয়াত নেতাগিৰি নকৰোঁ আমি ইয়াত সমাজসেৱা বিচাৰি আহিছোঁ বিহালী চাৰিসীমা আপুনি নিশ্চয় ঘূৰিছে ৰাইজৰ কাষ চাপিছে প্ৰচাৰ আপুনি আৰম্ভ কৰিছে গতিকে আপুনি কি দেখিছে আচলতে আপোনাৰ প্ৰধান প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি প্ৰধান প্ৰতিদ্বন্দ্বীটো চাওক এতিয়াওতো আপোনাৰ ইয়াত যিহেতু বিজেপি চৰকাৰ গতিকে প্ৰধান প্ৰতিদ্বন্দ্বী বিজেপিয়ে হ'ব আৰু কংগ্ৰেছৰ এতিয়া যি দেখিছোঁ তেওঁলোকৰ তুলুং স্থিতি আজি যদি AJPৰ লগত গৈছে আলোচনা কৰিছে কালি অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দলৰ লগত আলোচনা কৰিছে CPMৰ লগতো তেওঁলোকে আলোচনা কৰিছে তেওঁলোকৰ নিজৰ স্থিতি এতিয়া তুলুং অৱস্থা তেওঁলোকে নাও ডুবু হৈ থাকিলে কোনোবা এজনক ধৰিছে গতিকে তেওঁলোকৰ স্থিতিৰ বিষয়ে একো ক'বলৈ নাই যিহেতু ইয়াতে ষ্ট্ৰং প্ৰাৰ্থী বিজেপিয়ে হ'ব গতিকে নেক্সট আমি ভাবোঁ যে আমাক যদি সাধাৰণ জনতাই আমাক আঁকোৱালি লয় তেনেহ'লে বিজেপিৰ পিছতে ময়ে হয়তো সবল প্ৰতিদ্বন্দ্বী হয় বিহালী ৰাইজে আঁকোৱালি লৈছে হয় মই যিহেতু বিহালীত এতিয়া আৰম্ভ কৰিছোঁ মই শ্ৰমিক হিচাপে যিহেতু মই আগবাঢ়িছোঁ মই বিহালীত বিভিন্ন অঞ্চলত গৈছোঁ গতিকে বিহালীবাসী ৰাইজে এতিয়া মোক যথেষ্ট মৰম দিছে মই য'তে যাওঁ তেওঁলোকৰ যি সমস্যা সেই সমস্যাৰ বিষয়ে কয় আৰু মই নিজে দেখিছোঁ বিহালীত আজি ইমান বছৰে একো উন্নয়ন হোৱা নাই হৈছে উন্নয়ন কি হৈছে ৰাস্তা ঘাট আজিও বহুত মানে ভঙা চিঙা আজিও মই যিটো ৰাস্তাতে গ'লোঁ গুৰি সেই গাঁওখনৰ বিহমাৰী সেই ৰাস্তা আজি ভঙা চিঙা গাড়ীৰ পৰা নামি যাব লগা হৈছে গতিকে উন্নয়ন হৈছে নোহোৱা নহয় কিন্তু উন্নয়ন যেনেকৈ হ'ব লাগিছিলে সেই ধৰণৰ উন্নয়ন হোৱা নাই গতিকে মই ৰাইজক এইটোৱে অনুৰোধ কৰিম যে যদি মোক তেওঁলোকে আগবঢ়াই নিয়ে তেনেহ'লে মই সম্পূৰ্ণ এই বিহালীবাসী ৰাইজৰ কাৰণে কাম কৰিম বিগত সময়ছোৱাত উন্নয়ন হৈছে বুলি কোৱা নাই কিন্তু পৰ্যাপ্ত নহয় যিহেতু অসমৰ মানে উন্নয়নৰ ক্ষেত্ৰত মই নকওঁৱেই উন্নয়ন হৈছে কিন্তু আজি উন্নয়নৰ ক্ষেত্ৰত যি ধাৰৰ বোজা ৰাইজৰ আজি মূৰত আমাৰ জাপি দিছে আমাৰ জনসাধাৰণৰ মূৰত যি ধাৰৰ বোজা জাপি দিছে খাদ্য বস্তুৰ যি আকাশলংঘী দাম এই ক্ষেত্ৰত ক'বলৈ গ'লে বিজেপি চৰকাৰৰ দিনত উন্নয়ন হ'লেও আমাৰ ইয়াত পুঁজিবাদী আৰু আমাৰ ঘৰে উন্নয়ন হৈছে ইয়াত ব্যৱসায়ী ডাঙৰ ব্যৱসায়ীসকলৰ উন্নয়ন হৈছে সাধাৰণ জনতাৰ একো উন্নয়ন হয় আজি অসমত আপুনি চাওক কোনো জাতি নাইকিয়া হৈ গ'ল সকলো হিতাধিকাৰী
আজি আমাৰ নিবনুৱা যুৱক যুৱতীসকলকো হিতাধিকাৰী বনাই কৰ্মহীন কৰি পেলাইছে। গতিকে আমি কৈছোঁ যে বিজেপি চৰকাৰে উন্নয়ন কৰিছে হয়, কিন্তু অসমত ইমান হিতাধিকাৰী সংখ্যা বঢ়াইছে, এই হিতাধিকাৰী সংখ্যাই আমাৰ যুৱকক পংগু কৰিছে, আমাৰ নৱপ্ৰজন্মক পংগু কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।